সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি প্ৰতিখন জিলা সদৰত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ মূৰত পুনৰবাৰ মাধমাৰ দিয়া যি বিদ্যুৎ বিভাগৰ জৰিয়তে চেষ্টা কৰিছে, এই চেষ্টাক আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ। তেওঁলোকে এটা কথা বাৰে বাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণক বিদ্যুৎ বিভাগৰ জৰিয়তে যি তেওঁলোকে আজিৰ তাৰিখত স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণ যি পুনৰবাৰ টেটু চেপা দিয়াৰ যি চিন্তা চৰ্চা কৰি আছে তেওঁলোকৰ ভেৰুনীয়া কিছুমান কোম্পানীৰ জৰিয়তে। গতিকে তেওঁলোকক আমি পুনৰবাৰ আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এনেধৰণৰ বেপাৰীসকলৰ পৰা যাতে তেওঁলোকে পৰিত্ৰাণ লাভ কৰে আৰু তেওঁলোকৰ সুমতি আহে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যাতে তেওঁলোকে এই বিদ্যুৎ বিভাগটো সুচাৰুৰূপে পৰিচালিত কৰে আৰু বিদ্যুৎ বিভাগৰ এনে লুকা ভাকুৰ যি পৰিৱেশ এটা সৃষ্টি কৰিছে, 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাই কাৰেণ্ট দিম বোলাৰ যি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। গতিকে এই ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়ক আমি অতি শীঘ্ৰে তেওঁ অব্যাহতি ল'বৰ বাবে আমি জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ।